নমস্কাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই এটা ইলিছ মাছৰ ভাপত দিয়া ৰেচিপি লৈ আহিছোঁ। মইনো কেনেদৰে ইলিছ মাছ ভাপত দি বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আৰু এয়া মই ইলিছ মাছ বজাৰৰ পৰা কিনি আনিলোঁ। মোৰ ইলিছ মাছ প্ৰায় আধা কেজি আছে। মাছখিনি মই ভালদৰে ধুই ল'ম। আৰু এই বজাৰৰ পৰা সৰু সৰু মাছো কিনি আনিছিলোঁ। সৰু সৰু মাছখিনি পাছত বাচিব লাগিব, সেইখিনি ভালদৰে। আগতে ইলিছ মাছখিনি ভালদৰে ধুই ইলিছ মাছখিনি মেৰিনেট কৰি থ'ব লাগিব। অলপমান সময়ৰ কাৰণে মই মছলা সানি থৈ দিম। মাছৰ ফুলখিনিও ভালদৰে উলিয়াই লওঁ। ইলিছ মাছখিনি মেৰিনেট কৰিবৰ কাৰণে মছলা বনাবৰ কাৰণে মই কেৰাহীখন বহাই তাতে গোটা জিৰা, জালুক কেইটামান, লং, ডালচেনি, ইলাইচি, শুকান জলকীয়া, লগতে ডালচেনি কেইখিলামান পাত আৰু দুটা মই তেজপাত দি দিলোঁ। গোটেইখিনি অলপমান ভাজি ল'ম। ভজা হৈ গৈছে। অলপ সময় পাছতে মই মিক্সিত দিম, গৰম হৈ আছে কাৰণে। মিডিয়াম চাইজৰ 3টা পিঁয়াজ কাটি লৈছিলোঁ। এই পিঁয়াজকেইটা সৰু সৰু টুকুৰা কৰি মিক্সি জাৰত এনেদৰে দি দিছোঁ। পেষ্ট বনাই ল'ম এইখিনি। এই বাতিটোত মই মাছ কেইপিচ লৈছোঁ। এয়া পিচি লোৱা পিঁয়াজখিনি দিছোঁ। লগতে আদা, নহৰু, কেঁচা জলকীয়া আৰু লগতে মই কেইটামান নৰসিংহ পাত দিছিলোঁ। এইখিনি পিচি পেলাই দি দিছোঁ। আৰু বনাই লোৱা মছলা 2 চামুচ দি দিছোঁ। ইয়াতে মই নেমু অলপ চেপি দিম। হালধি 1 চামুচ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিম। এয়া মই 1 চামুচ গৰম মছলা দিলোঁ। আৰু গোটেই মছলাখিনি দিয়াৰ পাছত মই গোটেইখিনি ভালদৰে সানি ল'ম। আৰু ভালদৰে সানি লোৱাৰ পাছত অলপ সময়ৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম। যিমান বেছি সময় ৰাখোঁ সিমানেই বেছি ভাল হ'ব, খাবলৈ টেষ্টি হ'ব। কিন্তু মই সময় নাই কাৰণে প্ৰায় আধা ঘণ্টা বা 20 মিনিটমান ৰাখি থৈ দিম। এনেদৰে মই গোটেইখিনি সানি লৈছোঁ। তাতে মই কেইপিচমান আলু দি দিছোঁ। আলুখিনিও ভালদৰে এনেদৰে সানি ল'ম।
এতিয়া মই অলপ সময় কাৰণে ৰাখি দিম এয়া মই প্ৰায় আধা ঘণ্টামানেই ৰাখিলোঁ ৰখাৰ পিছত এয়া মোৰ বেছি সময় ৰাখিব লাগিছিল আৰু অলপ কিন্তু এয়া সময় নাই কাৰণে মই বেছি সময় ৰাখিব নোৱাৰিলোঁ কেৰাহীখন গৰম হ'ব দিলোঁ তাতে অলপমান তেল দিছোঁ আৰু এতিয়া মাছখিনি মই তাতে দি দিম গোটেইখিনি দিয়াৰ পাছত এবাৰ অলপমান ভালদৰে লৰাই দিম গোটেই মছলা পিঁয়াজ গোটেইখিনি দিয়াই আছে গতিকে আৰু মই বেলেগ ইয়াত একো নিদিওঁ গোটেইখিনি ভালদৰে লৰাই হোৱাৰ পাছত মই তাতে ঢাকনখন দি মই গেছটো সিমত দিম 10 মিনিট মানলৈকে এনেদৰে মই কম সিমতে ৰাখি থৈ দিম আপোনালোকৰ কাৰ বাৰু ইলিশ মাছ ভাপত দিয়া প্ৰিয় হয় কমেন্ট কৰি জনাবচোন মই বহুত বেছিয়ে ভাল পাওঁ ইলিশ মাছ এনেদৰে ভাপত দি খাবলৈ আপোনালোকেনো কেনেদৰে বনায় ভিডিঅ'টোৰ জৰিয়তে কমেন্টত শ্বেয়াৰ কৰিবচোন 2-3 বাৰমান মই চাইছিলোঁ আৰু লগতে মই পানী অলপমানো দি দিছোঁ তাত মই আধা কাপমান পানী দি দিছোঁ পানী দি পুনৰ ঢাকন দিছিলোঁ ঢাকন দিয়াৰ পাছত প্ৰায় সিজি আহিছে মাছখিনি আলু কেইটুকুৰাও সিজি আহিছে আপোনালোকক গোটেইখিনি দেখাই থকা নাই আৰু এনেদৰে গোটেইখিনি দেখাই থাকিলে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব মাজে মাজে অলপ অলপ দেখাইছোঁ এয়া মোৰ ভাপত দিয়া ইলিশ মাছ প্ৰায় হৈছে অলপমান সময় পাছতে মই গেছটো অফ কৰি দিম অলপ ঠাণ্ডা হোৱাত মই এনেদৰে বাটিটো নমাই ৰাখিলোঁ আপোনালোকে যদি আজি মোৰ এই ইলিশ মাছৰ ভাপত দিয়া ৰেচিপিটো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব ভিডিঅ'টো কেনে পাইছে আজি দুপৰীয়া সাজ এনেদৰে ইলিশ মাছৰ লগতে দাইল মাছৰ পোৰা পিটিকা এনেদৰে সৰু বৰালি মাছ এটা ফ্ৰাই কৰি ললোঁ লগতে কেইটামান সৰু সৰু মাছ যে আনিছিলোঁ আপোনালোকক দেখাইছিলোঁ ভিডিঅ'টোত সেয়া মাছো কেইটামান ফ্ৰাই কৰি ললোঁ আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আপোনালোকেও এনেদৰে ইলিশ মাছ বনাই খাবচোন আৰু বনাই খালে মোক কমেন্টত শ্বেয়াৰ কৰি জনাব কেনে পালে